নমস্কাৰ ৰাইজ, এয়া হৈছে নগৰ কলং আৰু নগৰ কলঙত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বৰশী বোৱা প্ৰতিযোগিতা। আচলতে এই খেলখন বৰ্তমান সময়ত খুবেই কম দেখা পোৱা যায়। এই বিলুপ্ত হোৱা খেলখনৰ কথা বৰ্তমান প্ৰজন্মই হয়তো কেনেকৈ হয়, কি পদ্ধতিৰে হয় সেয়া গম নাপায়। আৰু আপোনাৰ য'ত আছিলে হাজাৰতকৈ অধিক লোক এই বৰশী বোৱা প্ৰতিযোগিতা খেলখন চাবলৈ, কাৰণ নগৰ পোনপ্ৰথমবাৰ অনুষ্ঠিত হৈছে এই বৰশী বোৱা প্ৰতিযোগিতা। আচলতে বৰ্তমান প্ৰজন্মই সেয়া দেখা পোৱা নাই। আচলতে যে কি এনেকৈ হয়, কি পদ্ধতিৰে হয় সেয়া হয়তো চাবলৈ একাংশ লোক ওলাই আহিছে ঘৰৰ পৰা এই খেলখন চাবলৈ। আচলতে খুবেই ভাল লাগিছে আজিৰ দিনটোত, কিয়নো এই খেলখনৰ কথা ময়ো আচলতে গম পোৱা নাছিলোঁ, কি পদ্ধতিৰে হয়, কেনেকৈ হয়, কিন্তু আজিহে মই চাব পাৰিছোঁ। আচলতে জানিব পৰা মতে যোনে বেছি মাছ উঠাব পাৰে, যোনে বেছি ডাঙৰ মাছ উঠাব পাৰে, তেনেকৈহে জয়ী হিচাপে ঘোষণা কৰে। আৰু য'ত আছিলে আপোনাৰ 200তকৈ অধিক প্ৰতিযোগী লোক, আৰু লগতে আছিলে নগৰ MLA ৰূপক শৰ্মা ডাঙৰীয়া, তাৰ লগতে আছিল বহুতো মান্যগণ্য ব্যক্তিসকল। এয়া হৈছে নগৰ কলং আৰু এয়া হৈছে নগৰ কলঙৰ পাৰ, য'ত নেকি হাজাৰ মানুহতকৈ অধিক লোক আহি পেলাই ইয়াতে থিয় হৈ পেলাই এই বৰশী বোৱা প্ৰতিযোগিতা উপভোগ কৰিছিলে। আৰু এয়াই হৈছে আমাৰ নগাঁও, আমাৰ গৌৰৱ। আজিলৈ এইখিনিয়ে সামৰিলোঁ।